এক্সেল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠা দিৱস কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা আৰু নৱাগত আদৰণি সভা ৫ আৰু ৬ জুন ২০২৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে চিপাঝাৰ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাগৃহত অনুষ্ঠিত কৰা হয়। ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছতেই এক্সেল চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰথম দিনৰ কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতেই স্কুলৰ ছাত্ৰীসকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। গীতৰ ৰচনা আৰু পৰিচালনা স্কুলৰ শিক্ষয়িত্ৰী অৰ্চনা দেৱীৰ। ইয়াৰ পিছতেই অধ্যক্ষ ৰফিকুদ্দিন আহমেদে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এটি চমু ভাষণ আগবঢ়ায়। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাৰ লগতে বিশেষভাৱে আমন্ত্ৰিত অতিথি IS কেৰিয়াৰ ক্লাছৰ প্ৰশিক্ষক প্ৰণৱ গগৈ ডাঙৰীয়ানীৰ আৰু চিপাঝাৰৰ সমায়ুক্ত পাপৰি দাস ডাঙৰীয়ানীৰ উপস্থিত থাকে। সভাত IS পুনম গগৈ ডাঙৰীয়ানী ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এগৰাকী ভাল মানুহ, ভাল বিষয়া, দক্ষ ব্যক্তি কেনেকৈ হ'ব পাৰি আৰু এজন IS বিষয়া হ'বৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব লাগে তাৰ ওপৰত বক্তব্য ৰখাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ লগত মুকলিকৈ মত বিনিময় কৰে। সমায়ুক্ত পাপৰি দাস ডাঙৰীয়ানী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাৰ মাজতে স্কুলৰ ছাত্ৰীকেইগৰাকীৰ গীত নৃত্য পৰিৱেশন কৰা হয় আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠানখনি সাফল্যমণ্ডিত হোৱা বুলি স্কুল পৰিচালক প্ৰিয়াংশু ডেকা পৰাগ শৰ্মাই মত ব্যক্ত কৰে। চিপাঝাৰৰ পৰা জয়প্ৰকাশ শৰ্মা ৰিপৰ্ট AIL লাইভ। বাইদেউ আপুনি আজি এক্সেল চিনিয়ৰ ছেকেণ্ডাৰীত প্ৰথমবাৰৰ কাৰণে চিপাঝাৰত আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। কেনেকুৱা অনুভৱ কেনেকুৱা হৈছে আজি আহি আপোনাৰ? খুবেই এক সুন্দৰ অনুভৱ আৰু এক্সেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মই প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ লগতে দৰং জিলাত এনেকুৱা এটা শিক্ষামূলক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিলোঁ। তাৰ বাবে কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ কৰাৰ বাবে আৰু সেই শিক্ষানুষ্ঠানখনে যেনেধৰণে নাম কৰিছে তেওঁলোকৰো উত্তৰৰ কামনা কৰিছোঁ আৰু আগন্তুক দিনতো এনেধৰণে লগ পাম বুলি আশা ৰাখিছোঁ। যিখিনি ল'ৰা ছোৱালীৰ লগত আপোনালোকৰ মত বিনিময় হ'ল, আপোনাৰ অনুভৱটো কেনেকুৱা হ'ল? খুবেই বেছি ভাল, খুব জিজ্ঞাসাপূৰ্ণ আৰু খুব ভাল প্ৰশ্ন তেওঁলোকে সুধিছে। তাৰ পৰা অনুমান কৰিব পাৰি তেওঁলোকৰ মনত আগবাঢ়ি যোৱাৰ কিমান হেঁপাহ আছে, কিমান কৌতূহল আছে আৰু কোনোবাখিনিত আজি ধন্য অনুভৱ কৰিছোঁ, কৃতজ্ঞ অনুভৱ কৰিছোঁ। তেওঁলোকক কোনোবা এটা কোণাত যদি মই সহায় কৰিব পাৰিছোঁ আৰু তাৰ বাবে মোক যোগ্য বুলি ভাবিছে, এই সন্মান প্ৰদান কৰিছে, তাৰ কাৰণে ধন্যবাদ। আপোনালোকৰ যি কেৰিয়াৰ আছে তাত যিখিনি আমাৰ দুখীয়া ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ কিবা ভূমিকা আছে নেকি? যিসকল BPL ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি আপ টু 50% ডিছকাউণ্ট দিয়াৰ লগতে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভিতৰত যিসকলে 90%তকৈ বেছি পায় তেওঁলোকক সম্পূৰ্ণৰূপে আমি বিনামূলীয়া কোচিং প্ৰভাইড কৰোঁ আৰু তাৰ লগতে মই বহুখিনি ধৰণে সহায় কৰোঁ। তেওঁলোকে মোৰ ওচৰলৈ আহিলেই হ'ল আৰু যিমানখিনি মোৰ দ্বাৰা সম্ভৱ মই যথোচিত সেই প্ৰয়াস কৰিবলৈ যত্ন কৰোঁ। শেষত সুধিছোঁ আপুনি আজি চিপাঝাৰত আহি কেনেকুৱা অনুভৱ আৰু চিপাঝাৰীয়া ৰাইজক কি বুলি ক'ব? প্ৰথমে দৰঙীয়া যি সভ্যতা সংস্কৃতি আছে ইয়াৰ বিষয়টো বহু দিনৰে পৰা মই শুনিয়ে আহিছোঁ। এটা সময়ত মোৰ দেউতা প্ৰয়াত মনোৰঞ্জন গগৈ দলগাঁৱৰ চাৰ্কেল অফিচাৰ আছিলে, চক্ৰ বিষয়া আছিলে আৰু ইয়াৰ কলা সংস্কৃতিৰ প্ৰতি যি মুগ্ধ মানুহ আৰু যি সভ্যতা আছে, সংস্কৃতি আছে আজি চকুৰে চাই তাৰ বাবে মই বহুত ভাল অনুভৱ কৰিছোঁ, ধন্য অনুভৱ কৰিছোঁ আৰু কৃতজ্ঞ অনুভৱ কৰিছোঁ। আজিৰ আমাৰ এই বিশেষ দিনটোত আচলতে আজিৰ দিনটোতে আমাৰ বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিলে 5 জুন বিশ্ব পৰিৱেশ দিৱস। লগতে আমাৰ আজিৰ এই দিনটোতে বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ লগতে আজি আমাৰ বিদ্যালয়ৰ যিসকল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবুলি আমাৰ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবৰ বাবে সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি আমাৰ এই সভা আয়োজন কৰিছিলোঁ, য'ত আমি অতি উৎসাহেৰে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ SCS বিষয়া বাইদেউ, আমাৰ পুনম গগৈ বাইদেউ আৰু আমাৰ CDC সমজিলা আয়ুক্ত বাইদেউ পাপৰি দাস বাইদেউ, তেওঁলোকক আমন্ত্ৰণ জনোৱা মৰ্মে তেওঁলোকে আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত আহি উপস্থিত হ'ল আৰু তেওঁলোকৰ উপস্থিতিত আমাৰ এই অনুষ্ঠানখন বা সভাখনৰ কৌস্তভ দুগুণ বৃদ্ধি পোৱাত
সুবিধা হৈছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁলোকৰ যি বক্তব্য প্ৰদান কৰিলে সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতলৈ যথেষ্ট উৎসাহ প্ৰদান কৰিছে আৰু এনেদৰে আজিৰ আমাৰ দিনটোৰ সফল সমাপ্তি ঘটা বুলি আমি ক'ব পাৰোঁ 5 জুনৰ দিনটোত আৰু অহাকালি আকৌ আমাৰ বিদ্যালয়ৰ বিশেষ এটি অনুষ্ঠান নৱাগত আদৰণি সভাৰ আয়োজন কৰিছোঁ আমি গতিকে কাইলৈৰ পৰা আমাৰ নৱাগত আদৰণি সভাৰ বিভিন্ন কাৰ্যসূচীসমূহ চলিব ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সাংস্কৃতিক বিষয়সমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব তেওঁলোকৰ যি প্ৰতিভা সেইসমূহ প্ৰদৰ্শন কৰিব লগতে কালিৰ দিনটো আমি আৰু বেছি উৎসাহ বৃদ্ধি কৰিব পৰাকৈ বা আমোদ দিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক এগৰাকী অসমৰ বৰ্তমানৰ বিশিষ্ট গায়ক সঞ্জীৱ বৰা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেত অহাকালিলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উপস্থিত হৈ গীত পৰিৱেশন কৰিব গতিকে এইখিনিয়ে আমাৰ বিদ্যালয়ৰ এই দুদিনৰ কাৰ্যসূচী এইখিনি মই সকলোৰে জ্ঞাতাৰ্থে অৱগত কৰিলোঁ